নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে অমিতাৰ ফুল। আজি মই বনাবলৈ লৈছোঁ অমিতাৰ ফুল। এই অমিতাৰ ফুলখিনি মই মাছৰ মাথাৰে সৈতে খাৰ দি বনাম, গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এইফালে পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ আৰু এইফালে মাছ ভাজি থোৱা আছে, কিন্তু মই অমিতাৰ ফুলত অকল মাছৰ মাথাকেইটাহে ব্যৱহাৰ কৰিম। আৰু এইফালে কেৰাহী বহাই থৈ দিয়া আছে। মাছ ভজা কেৰাহীটোতে মই এই অমিতাৰ ৰেচিপিখন বনাম। এয়া তেল গৰম হৈছে, এতিয়া মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়া ইয়াতে দি দিম। যিহেতু অমিতাৰ ফুলৰ খাৰ বনাম, সেইকাৰণে মই ইয়াতে বেলেগ একো মছলা ইউজ নকৰোঁ। এয়া পিঁয়াজখিনি ভাজি লাগি গৈছে, এতিয়া মই ইয়াতে অমিতাৰ ফুলখিনি দি দিম। এয়া দি দিলোঁ নিমখ সোৱাদ অনুযায়ী আৰু এয়া দি দিলোঁ ৰংজিৰা। এতিয়া মই ভালদৰে লগাই অকণমান সময় কণীৰে ঢাকি থৈ দিম। এনেদৰে ঢাকনি লগাই অলপ সময় ৰাখিলোঁ। ঢাকনিটো উঠাই দিলোঁ আৰু এয়া দি দিছোঁ কলৰ খাৰ এচামুচমান। কলৰ খাৰটো ভালদৰে এনেদৰে লগাই দিব। ফুলখিনি ভালদৰে ভাজি লাগি গৈছে, এতিয়া মই ইয়াতে দুকাপ পানী এনেদৰে উতলিবলৈ 5 মিনিটমান সময় এৰি দিম আৰু এতিয়াই দি দিম ইয়াতে মাছৰ মাথাকেইটা। এইকেইটা দি অলপ সময় এনেদৰে ঢাকনি লগাই দি দিম। এয়া আমাৰ অমিতাৰ ফুলখিনি ভালদৰে সিজিব ধৰিছে। এতিয়া মই মাছৰ মূৰটো ভালদৰে ভাঙি গুড়ি কৰি দিম, ফুলখিনিৰ লগত যাতে মিক্স হৈ যায়। এয়া আমাৰ অমিতাৰ ফুলৰ ৰেচিপি সম্পূৰ্ণভাৱে খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ জুইৰ পৰা নমাই থৈ দিম। এখন প্লেটত উলিয়াই লৈছোঁ ভাতৰ লগত খোৱাৰ কাৰণে। এয়া দেখিবলৈ পাইছে আপোনালোকে। গতিকে আপোনালোকৰ যদি অমিতাৰ ফুলৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।